নমস্কাৰ বন্ধুসকল, আজি হ'ল 1 জুলাই আৰু এই 1 জুলাই তাৰিখত আমাৰ অসমত বহুকেইটা নিয়মৰ পৰিৱৰ্তন হ'ব গৈ আছে। তো আহক আমি জানি লওঁ কি নিয়মৰ পৰিৱৰ্তন হ'ব গৈ আছে আমাৰ এই অসমত। আজি হ'ল 1 জুলাই। দেশৰ কোটি কোটি জনতাৰ বাবে সলনি হ'ব 9টাকৈ নিয়ম। সলনি হোৱা 9টা নিয়ম এতিয়াই জানি লওঁ। হ্ৰাস পালে LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰৰ দাম হ্ৰাস পালে 183.50 টকাকৈ। আজিৰে পৰা আঁতৰি হ'ল পেট্ৰল আৰু ডিজেলৰ সকলো ধৰণৰ নিষেধাজ্ঞা। বাণিজ্যিক ক্ৰিয়তাৰ ক্ষেত্ৰতো নাথাকিব 200 লিটাৰ সৰ্বোচ্চ সীমা। ৰেল যাত্ৰা কৰাৰ পূৰ্বে আজিৰে পৰা অধিক সাৱধান হ'ব লাগিব। টিকট অবিহনে ৰেলত উঠিলেই তাৎক্ষণিকভাৱে ভৰিব লাগিব 500 টকা জৰিমনা। ৰেল ষ্টেচন ৰেলত কঠোৰ হ'ব TT। আপত্তিজনক বস্তু ৰেলত নিলেই বিহাক হ'ব কঠোৰ শাস্তি। নতুনকৈ গাড়ী ক্ৰয় কৰিব বিচাৰিলেও সকলোৰ বাবে আছে দুখবৰ। 1.5% বৃদ্ধি প্ৰতিখন বাহনৰ মূল্য। বাণিজ্যিক বাহনৰ মূল্য 2.5% বৃদ্ধি পাব। আধাৰ কাৰ্ডত ইমেইল আপডেট কৰাটো আজিৰে পৰা বিনামূলীয়া কৰি দিছে। পূৰ্বে এই সেৱাৰ মূল্য আছিল 75 টকা। আজিৰে পৰা 31 ডিচেম্বৰলৈ হ'ব সম্পূৰ্ণ বিনামূলীয়া। এই ৰেহাই কেৱল নতুন আধাৰ মোবাইল এপৰ জৰিয়তেহে উপলব্ধ কৰিব পাৰিব। অন্য কোনো পদ্ধতিৰে আপডেট কৰিলে মাচুল ভৰিব লাগিব। আজিৰে পৰা ক্ৰেডিট কাৰ্ড নিয়মত হ'ব বিভিন্ন ধৰণৰ পৰিৱৰ্তন। আজিৰে পৰা ব্যয়বহুল হ'ব পাছপৰ্টৰ মাচুল। 36 পৃষ্ঠাৰ পাছপৰ্টৰ মাচুল 2500 টকা হ'ব। 60 পৃষ্ঠাৰ সাধাৰণ পাছপৰ্টৰ মাচুল 3500 টকা হ'ব। তৎক্ষণাত পাছপৰ্টৰ মাচুল হ'ব 6000 টকা। অসমৰ শিক্ষকক লৈ ৰাজ্য চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিলে। অসমৰ শিক্ষকবোৰে কেতিয়া ল'ব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। বদলীকৰণক লৈ শিক্ষামন্ত্ৰীয়ে কৰিলে এই এটা ডাঙৰ ঘোষণা। ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দিয়া হৈছে নিৰ্দেশ। আমাৰ পৰম্পৰা গৰম বন্ধ মাহটো বদলীকৰণ নিৰ্দেশ দিব লাগিব। বদলীকৰণক লৈ চৰকাৰে কৰিলে গুৰুত্বপূৰ্ণ এটা ঘোষণা। যিমান দূৰ সম্ভৱ মিউচুৱেল ট্ৰান্সফাৰ অনুমোদনসমূহ দিব পাৰিম বুলি ভাবিছোঁ। মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আমাৰ সকলো কাম ইতিমধ্যে আৰম্ভ হৈছে। আমি বদলীকৰণত অনুমোদন জনাম। ৰিলিজ দিয়াটো জিলা প্ৰশাসন চলাব। ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে, ইয়াত কিছু সময় ল'ব। কেন্দ্ৰীয়ভাৱে এটা স্থানত ভেৰিফিকেশ্যন হ'লে চৰকাৰৰ কাৰণে সুবিধা হ'ব। অসমৰ জনসাধাৰণৰ কাৰণে এটা আহি গ'ল ডাঙৰ খবৰ। অসমত পুনৰ চলিব বিঘাই বিঘাই বুলডোজাৰ। অসমৰ প্ৰধানমন্ত্ৰীয়ে পুনৰুচ্ছেদ কৰিব আমাৰ অসমত। নামনি অসমৰ বনাঞ্চল বিঘাই বিঘাই চলিছে বেদখল। সন্দেহযুক্ত লোকসকলক বনাঞ্চল এৰি দিয়াৰ সকিয়নি কৰিছে বন বিভাগে। বজালী বৰপেটা পিছত এইবাৰ বঙাইগাঁৱত হ'ব বৃহৎ উচ্ছেদ। 7 দিনৰ সময়সীমা বান্ধি দিয়া কঠোৰ নিৰ্দেশন বন বিভাগৰ। প্ৰায় 80 বিঘা মাটিত গগীৰগোপা এলেকাত চলিব বুলডোজাৰ। ঐতিহাসিক ভৰকচৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু প্ৰশাসন ইতিমধ্যে।